কারণ আরো একটা কথা মই কব বিচাৰো কিছুমানে জোৰ জবৰদস্তি আমাক অসমীয়া বনাব বিচাৰে আমি জোৰ জবৰদস্তি অসমীয়া বনোৱাৰ যিটো থিওৰি এইটোত আমি নাই আমি আমাৰ আমাৰ পৰিচয় অসমত অসমীয়া আমি বাহিৰত যদি যাওঁ তাতে আমাৰ পৰিচয় হ'ল অসমীয়া হ'ব সেইকাৰণে আমি অসম আমাৰ মাতৃভূমি অসমত আমি জন্মগ্ৰহণ কৰিছোঁ অসমৰ জলবায়ু গ্ৰহণ কৰি আমি ডাঙৰ দীঘল হৈছোঁ আমি অসমীয়া এই তাতে কোনো সন্দেহ নাই আমাক কাৰ নালাগেতো আমাক লাগে 1971 যিটো আপোনালোকে কৈছে বা আমাৰ যিটো একৰ্ড আছুৰ যিটো একৰ্ড 1971 যিটো একৰ্ড সেই একৰ্ডখন যদি আমি মানি আমাৰ যেনেকৈ এনআৰচি হৈছে আমি কৈছোঁ যে 1971 ভিত্তিবৰ্ষলৈ আপোনালোকে যিটো এনআৰচি কৰিছে এই 1971 ভিত্তিবৰ্ষ কৰি আপোনালোকে মানুহবিলাকৰ নাগৰিকত্ব দিয়াৰ চেষ্টা কৰক মানুহবিলাকৰ নাগৰিকত্ব প্ৰদান কৰক তেতিয়াহ'লে আমাক কাৰ নালাগে 1971 পিছত মই নাভাবোঁ যে অসমত কোনোবা এটা বাঙালী হিন্দু ফেমিলি 1971 পিছত আহিছে কাৰণ তেওঁলোকৰ হয়তো ভাষা আন্দোলনৰ নামত জাতিৰ আন্দোলনৰ নামত বিভিন্ন সময়ত বহুতৰ ঘৰ বাৰী পৰা হৈছে বহুতক অত্যাচাৰ কৰি মাটি পিটা তেওঁলোকক পৰিত্যাগ কৰিব লগা হৈছে এই আন্দোলনৰ নামত বহুতৰ ডকুমেণ্টছ হেৰুৱাইছে সেইবিলাক কাৰণে বহুতৰ ডকুমেণ্টছ আজিৰ দিনত নাই কিন্তু মই ভাবোঁ 1971 পিছত এটা ফেমিলিও আমাৰ মানুহ অহা নাই আৰু 1971 ভিত্তিবৰ্ষ কৰি যদি আমি আজিৰ দিনত নাগৰিকত্ব প্ৰদান কৰোঁ তেতিয়াহ'লে বা আমাৰ চৰকাৰে যদি প্ৰদান কৰে তেতিয়াহ'লে আমাৰ এই কাৰ আমাক নালাগে আৰু কাৰ জৰিয়তে কাৰ আপুনি 12 লক্ষ মানুহ আজি আমাৰ 13 লক্ষ মানুহ আমাৰ 20 লক্ষ মানুহ যিসকলক আপোনালোকে বিদেশী বা সন্দেহৰ নজৰ চাই আছে সেই মানুহবিলাক যদি আজিৰ দিনত আপোনালোকে মানে আমাৰ যিবিলাক এনআৰচি চেণ্টাৰ আছে এই চেণ্টাৰত যদি পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ চেষ্টা কৰে নিশ্চয় তেওঁলোকক মই কৈছোঁ তাতে 5% মানুহৰ নামো বিদেশী লিষ্টত অন্তৰ্ভুক্ত নহয় সেইকাৰণে মই কৈছোঁ কাক কিয় লাগে আমি নিজক বিদেশী বনাই যে মই বাংলাদেশৰ পৰা আহিছোঁ বুলি কৈ নিজক বিদেশী বনাই আমি নাগৰিকত্বৰ কাৰণে আমি এপ্লাই কৰিম সেইকাৰণে আমাক কাৰ নালাগে আমাক 1971 ভিত্তিবৰ্ষ কৰি আপোনালোকে নাগৰিকত্ব প্ৰদান কৰক তেতিয়া নেচাৰেলি আমাৰ মানুহবিলাক নাগৰিকত্ব প্ৰদান পাব আৰু এই কাহিনী আজি যিটো অসমীয়া বাঙালী বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধৰ অভাৱ ঘটাইছে যিটো আমাৰ এই হাতাপৰখীয়া আমাৰ এই অসমত এটা ভাতৃত্ববোধৰ সম্পৰ্ক আছিলে অসমীয়া বাঙালীৰ মাজত যিটো সম্পৰ্ক এটা আছিলে আমি এনাজৰীৰ দ্বাৰত আমি ভাত খাই আছিলোঁ মানে সেই তাতে এই কাখন আনি চৰকাৰে যিখন কাম কৰিব নোৱাৰিলে চৰকাৰে যিটো কাম আমাৰ বিৰুদ্ধে কৰিব নোৱাৰিলে তাতে উগ্ৰ কিছুমান জাতীয়তাবাদী সংগঠন লগাই দি আমাৰ হিন্দু বাঙালী সকলৰ বিৰুদ্ধে বিদ্বেষ এটা অসমত বীজ ৰোপণ কৰিলে আৰু অসমীয়া বাঙালী এটা সংঘাত আনিলে এই কাই আমাৰ অসমখন 20 বছৰ পিছুৱাই লৈ গ'ল সেইকাৰণে কাখন আমাৰ কাৰণে সঁচাকৈ অভিশপ্ত আৰু ইয়াৰ দ্বাৰা যে আমাৰ মানুহ উপকৃত নহয় এইটো সঁচা কথা চাওক আমি হিন্দু বাঙালীৰ লৈ আমি কিন্তু ৰাজনীতি কৰা নাই যদিও আমাৰ জাতীয় সংগঠনবিলাকে মিলি এটা শক্তি আমাক প্ৰয়োগ কৰিছে কিন্তু ইয়াতে আমাৰ অসমীয়া মানুহ আছে আমাৰ চালফা আছে আমাৰ কমিটিত আপোনালোকে জানিব অসমীয়া মানুহ আমাৰ চেণ্ট্ৰেল কমিটিত আছে গোৰ্খা ভাইসকল আছে আদিবাসী আছে মুছলিম আছে এইটো অকল হিন্দু বাঙালীৰ দল নহয় কিন্তু আমি যিহেতু বিভিন্ন জাতীয় সংগঠনে আমাক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেইকাৰণে বহুতে ক'ব বিচাৰে যে হিন্দু বাঙালীৰ দল বুলি এতিয়া ইউডিএফক মুছলিমৰ দল বুলি ক'ব বিচাৰে তাতে নাই নি অসমীয়া এমএলএ আছে আমাৰ বাঙালী এমপি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে কিন্তু এটা বস্তু ঠিক মানে আমাৰ মানুহবিলাকক ভোট বেংকৰ ৰাজনীতি কৰি যিবিলাক প্ৰতাৰণা আজিলৈকে কৰিলে ভোট বেংকৰ মানে হিন্দুত্ববাদী আমাক আজিৰ দিনত হিন্দুত্বৰ পাঠ পঢ়ায় আমাক আজিৰ দিনত জাতীয়তাবাদী শিকায় ৰাষ্ট্ৰবাদী শিকায় সেইকাৰণে এইবিলাক কথা যাতে আমাৰ ৰাইজে বহুত সোনকালে বুজি পায় যে আমাৰ এই কথাবিলাক যে এটা ভেকু পাওনা জাষ্ট খালি পোলাৰাইজেশ্যন কৰাৰ কাৰণে হিন্দুত্বৰ নামত হওক জাতীয়তাবাদীৰ নামত হওক কিবা নামত হওক যাতে আমাৰ বাঙালী হিন্দু ভোটবিলাক ল'ব পৰা যায় তাৰে যে এটা চেষ্টা কাৰণ নহ'লে আপোনালোকে জানিব মই আপোনালোকক কওঁ যে চেলুলাৰ জেলত 555 জন বা 560 জন মানুহ তাদের তটি পার করা হয়েছিল তারে 398 জন মানুষ বাঙালি মানুষ আৰু আমাৰ এই ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমজন যদি মানে কম বয়সীয়া ল'ৰা ফাঁচিকাটত জ্বলিছে সেইজন ক্ষুদিৰাম বোস তো আজি এই ভাৰত স্বাধীনতা হোৱাৰ পিছত বা ৰাষ্ট্ৰীয় দলবিলাক জন্মদাতা হিন্দু বাঙালী মানুহ সেইবিলাক মানুহক আজিৰ দিনত ৰাষ্ট্ৰীয়তাবাদ বা ভাৰতীয়তাবাদ শিকায় বিজেপি শিকাব বিচাৰে হিন্দুত্ববাদ শিকায় সেইকাৰণে আমি কৈছোঁ যে আমাক আৰু এই হিন্দুত্বৰ নামত আৰু ভোট যাতে আমাৰ পৰা লৈ যাব নোৱাৰে মানুহবিলাকে যদি অতি সোনকালে বুজি পায় তাৰ কাৰণে আজিৰ দিনত
যে আমাৰ এই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী মানুহে মিলি সকলোৱে মিলি লাঞ্ছিত বঞ্চিত শোষিত প্ৰত্যেকটা জাতি জনগোষ্ঠীক লৈ যাতে আমি অহা দিনত আগবাঢ়িব পাৰোঁ, যাতে আমাৰ সম অধিকাৰ সম উন্নয়ন যাতে আমি কৰিব পাৰোঁ, আৰু এই অসমখন যেনে আমাৰ যিটো সপোন সকলোৰে যে আমি সোণৰ অসম কৰি গঢ়ি তুলিব লাগে তাৰ পিনে আমি যত্ন কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰোঁ। চাওক, আমি এটা বস্তু আপোনালোকক কৈছোঁ যে ভক্ত হোৱা ভাল, ভাল পোৱা ভাল, কিন্তু অন্ধ ভাল পোৱাটো ভাল নহয়। এই যে আমাৰ অন্ধ ভক্তসকলক আমি কৈছোঁ তেওঁলোকক যে আজিৰ দিনত কৈ দিয়ক যে তেওঁলোকে হিন্দুত্ব